নমস্কাৰ, মোৰ নাম মঞ্জু পেগু। মই 2011 চনৰ পৰা দলৰ কাৰণে কাম কৰি গৈছিলোঁ। তেতিয়া চৰকাৰ নাছিলে, আমাৰ প্ৰাক্তন CM সৰ্বানন্দ ছাৰ অহা নাছিলে। 2014 চনত ছাৰে আহিছে। তাৰ আগৰ পৰা মই সংগঠনৰ কাৰণে কাম কৰি আছিলোঁ। দলৰ কাৰণে যথেষ্ট সময় দিলোঁ, কষ্ট কৰিলোঁ। যেতিয়া আকৌ নিৰ্বাচন আহে, মন্ত্ৰী বিধায়ক আহে, মুখ্যমন্ত্ৰী যেতিয়া আহে, তেতিয়া আমাক ইমান মানুহ গোটাই দিব লাগে বুলি কয়। বাইদেউ আজি মানুহ হ'বনে নাই? অসমৰ গোটেই মঞ্জু পেগু বুলি ক'লে প্ৰায় মানুহে চিনি পায়, মই গৌৰৱ কৰি নকওঁ। জিলাৰ সভাপতি যিয়ে নহওক, মাজুলী বিধায়ক ভুৱন গামো কয় মানুহ হ'বনে নাই মিটিংবিলাকত। তেতিয়া আমাৰ ধৈৰ্য নোহোৱাকৈ আমি এই চামেলি দলে আমি মানুহৰ ঘৰে ঘৰে গৈ আজি মিটিং আছে, ওলাই আহিব লাগে, আজি মিটিঙত নাহিলে মানুহ ছাৰে বেয়া পাব, মুখ্যমন্ত্ৰী বেয়া পাব, আমাৰ মন্ত্ৰী আহিছে মন্ত্ৰীয়ে বেয়া পাব, ইমানলৈ ৰিকুৱেষ্ট কৰি কৰি আমি মানুহ মাতো। কিন্তু তাৰ পৰিণাম মই কি পালোঁ? আজি 2011 চনৰ পৰা সংগঠন কৰি লাষ্ট মোমেণ্ট মোৰ 55 হৈছে মোৰ বয়স। তেতিয়া মই লাষ্ট টাৰ্ণিং পইণ্ট ইহঁতক সুধিলোঁ। প্ৰথমে মই ক'লোঁ মোৰ দলৰ দায়িত্ব নিদিব, মাত্ৰ মই প্ৰতিনিধি হ'ম। দীপক গোস্বামীক কৈছোঁ, দীপক দা মোক দলৰ সাংগঠনিক দায়িত্ব নিদিব, মই সাংগঠনিক দায়িত্বত বহুত থাকিলোঁ, মাত্ৰ মোক প্ৰতিনিধি হোৱাৰ চান্স দিয়ক। লাষ্ট টাইম বহু ৰিকুৱেষ্ট কৰি MLA লগত বহিছোঁ, মই এতিয়া প্ৰতিনিধি হ'ম। এপ্লাই কৰিবলৈ ক'লে তেখেতে। জিলা উজনি 4 নং উজনি মাজুলী জিলা পৰিষদ সদস্যৰ কাৰণে মই কথা পাতিছিলোঁ। তেতিয়া তেখেতে ক'লে ঠিকে আছে, তুমি এবাৰ প্ৰতিনিধি হোৱা। ইতিমধ্যে মই কাগজ পত্ৰ চব ৰেডি কৰিলোঁ, বাকী নাই, মোক ছাবমিট কৰিবলৈ মোৰ বাকী আছিলে। অতি পৰিতাপৰ কথা, কালি ৰাতি গম পালোঁ মই যিটো চিটত বিচাৰিছিলোঁ এই চিটত ইতিমধ্যে গণতি দিছে বুলি গম পালোঁ। সেইকাৰণে মই হাবিকি হৈ পেলাই মই ইমান দিন দলৰ সাংগঠনিক কাম কৰিলোঁ, যেতিয়া মই এতিয়া নিজৰ ঘৰৰ কামত ব্যস্ত হ'ম বুলি মই এই সদস্য পদৰ পৰা মই বৰ্তমান মই যিটো দায়িত্বত আছোঁ, ৰাজ্যিক মহিলা মৰ্চাৰ এক্সিকিউটিভ মেম্বাৰ, এইটো কাৰণে এই পদৰ পৰাহে মই পদত্যাগ কৰিছোঁ। মই দলৰ পৰা পদত্যাগ কৰা নাই। মই খুব দলটো ভাল পাওঁ, দলৰ নীতি আদৰ্শ খুব ভাল পাইছিলোঁ, কিন্তু দলৰ নীতি আদৰ্শটো বুজি নাপালোঁ। কষ্টৰ ফল খুব মিঠা, মিটিঙে মাতাঙে কয় ধৈৰ্য ধৰা, কিন্তু বহুত ধৈৰ্য ধৰিলোঁ, বয়স গৈ আছে। সেইকাৰণে প্ৰতিনিধি হ'বলৈ বিচাৰিছিলোঁ, নাপালোঁ। সেইটোৰ কাৰণে মই আৱেগিক হৈ গৈছে। ইতিমধ্যে কালি মই নোপোৱাৰ লগে লগে অজস্ৰ মহিলা আহিছে, ক'ব লৈছে, কান্দিছে। মই কৈছোঁ নাকান্দিবা, ধৈৰ্যই আদি মোক ধৈৰ্য ধৰক। আজি অন্য দলৰ পৰা যথেষ্ট মানুহ আহিছে, যোগাযোগ কৰিছে, বাইদেউ আপোনাক দলে যদি সন্মান কৰা নাই আমি সন্মান দিম, আপুনি আমাৰ দললৈ আহা। মই কাৰো কথা দিয়া নাই, ধৈৰ্য ধৰিম, ঘৰৰ কামত সময় দিম, কিন্তু দলৰ পদবী এটা লোৱাৰ লগে লগে দৌৰিবই লাগিব, কাম কৰিবই লাগিব। সেইকাৰণে মই পদবীৰ পৰাহে মই পদত্যাগ কৰিছোঁ, দলৰ পৰা পদত্যাগ কৰা নাই। মই আৱেগিক হোৱাৰ কাৰণে বস্তুটো লিখিবলৈ বাধ্যতা হ'লোঁ। ঘৰৰ সময় দিম। মোৰ ল'ৰা প্ৰাঞ্জল, ইও ৰাজ্যিকৰ যুৱ মৰ্চাৰ দায়িত্বত আছে। ময়ো যদি দায়িত্বত থাকে, ঘৰ বাৰী অলপ চলোৱাত অলপ প্ৰব্লেম হ'ব। সেইকাৰণে নিজৰ বিজনেছ এটা, সৰু এটা বিজনেছ, হোটেল এখন আছে, কাপোৰ দোকান হওক, এইটোৰ দায়িত্ব ল'ম বুলিয়ে মই পদটো পদত্যাগ কৰিছোঁ। দুখ লাগি পেলাই যথেষ্ট আৱেগিক হৈ গৈছোঁ। ইমান কষ্টৰ বিনিময়ত আমাক সন্মান দিব লাগিছিলে মাজুলী বিধায়ক আৰু জিলাৰ সভাপতিয়ে। মোক ষ্টেটৰ পৰা অজস্ৰ মানুহে ফোন কৰিছে, বাইদেউ আপোনাৰ টিকট কম পাম, মাত্ৰ জিলা সভাপতি মাজুলী বিধায়কক ৰিকুৱেষ্ট কৰা আপোনাৰ চিটটো বচাই ৰাখা। চিটৰ যিটো চিট শ্বেয়াৰিং, এইটো মাজুলীৰ বিধায়ক আৰু মাজুলীৰ জিলাৰ সভাপতিয়ে কৰে, কিন্তু টিকট দিয়া দায়িত্ব আমাক। অজস্ৰ মানুহে ফোন কৰিছে, বাইদেউ আপোনাৰ টিকট হৈ আছে, আপুনি চিটটো ধৰি ৰাখক। বহু ৰিকুৱেষ্ট কৰিছিলোঁ বিধায়কক। আজি যিমান নিৰ্বাচন হয়, উজনি যিটো জিলা পৰিষদ, আমাৰ উজনি মাজুলী জিলা পৰিষদটো গণতি
কণ্টিনিউ ইহঁতে দখল কৰি আছে। সেইকাৰণে এইবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ নামনি মণ্ডলটো, নামনি জিলা পৰিষদটোকে ইহঁতক সমজাই দিওঁ, মোক এতিয়া বিমুখ নকৰিব। ইমানবিলাক ৰিকুৱেষ্ট কৰাৰ পিছত আজি মোক কোনো মৰম নকৰিলে, কামৰ বিনিময়ত মোক কোনো সহায় নকৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।